এইটো কিমান হ'ব কেলকুলেট কৰা মোৰ ভইচ শুনিছা ন হেল্ল' স্যাৰ শুনি পাইছো यस স্যাৰ শুনি অ পাইছো এই কোৱেশ্চনটো কৰাচোন কিমান হ'ব কোৱা Sir, 2.41. 2.41 Yes, sir. কেনেকৈ কৰিলা Sir, root 2 ভেলুটো 1.41 ললো তাৰপিছত পূৰণ কৰিলো তাৰপিছত 2 + 3 এইটো কৰি root ৰুট অভাৰ কিমান কৰা 1.41 root 2 ভেলুটো ন ঠিক আছে প্লাছ কৰি কিমান পালা হুম নহয় তেনেকে নকৰিবা তেনেকে নকৰিবা মানে কি এই কোৱেশ্চনটো তোমাক সেই ধৰণে নুসুধে একজামে এই কোৱেশ্চনটো এনেকে সুধিব যদি এই ধৰণে সুধি দিয়ে কথাটো বেলেগ হৈ যাব পাৰিবা নাই আচ্ছা ঠিক আছে মই দেখাই দিছোঁ বাৰু স্যাৰ এইটো প্লাছ কৰি দিলে হ'ব নি আৰু 3 + 2 5 তাৰপিছত নহয় ৰুট 2 কে নহ'ব স্কুৱেৰ ন কৰি দিম নহয় 3 বেলেগ বস্তু 2 ৰুট অভাৰ 2 বেলেগ বস্তু এইটো ইৰেচনেল পাৰ্ট হয় এইটো ৰেচনেল পাৰ্ট হয় যদি সাপোজ তোমাক দিয়া যায় x + 3x² তুমি প্লাস কৰিব পাৰিবা জানো সাপোজ 2x + 3x² 5x এটোতো প্লাস কৰিব নোৱাৰা ন দুইটা লাইক টাৰ্মটো নহয় ন লাইক টাৰ্ম কিটাহে প্লাস মাইনাস হয় একদম কেয়ারফুল হবা এইবোৰে গন্ডগোল লগাই দিব Sir, এই a তোমাৰ plus b ফৰ্মত এইটো হোল স্কয়াৰত কনভাৰ্ট কৰিম এতিয়া আমি গম পালা প্লাস মাইনাস দিব লাগে নিয়মতে কিন্তু কোৱেশ্চনত কি ধৰণে সোধা হৈছে একদম বুজিছানে Sir, প্লাছত উলিয়াব লাগিব নে মাইনাছত উলিয়াব লাগিব কোনটো এ প্লাস মাইনাসটো হেতু a + b ফৰ্মত থাকি নাই হোল নাই স্কয়াৰ এইটোতো ফৰ্ম তোমাৰ a + b হোল স্কয়াৰত আহিল ন এইটো যদি মাইনাস থাকে তেতিয়া তুমি ইয়াত মাইনাস পাবা এইটো মাইনাস পাবা গম পালা স্যাৰ তেতিয়া মানে আনসাৰটো একে ওলাব ন আনসার একে ওলাব মানে মই কৈছো যে 3 - 2 ৰুট 2 যদি পোৱা কোৱেশ্চন আনসার হ'ব √2 - 1 বুঝিলা বুজিছানে কি ক'লো
Yes, sir. Yes. Oh, sir. কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা। Sir, আৰু এটা দিব মোক question এনেকুৱা। এনেকুৱা টাইপৰ দিম বাৰু ৰবা। আজি মই ৰেচিঅ' এণ্ড প্ৰপৰ্চন ষ্টাৰ্ট কৰিম। लिखा रेशियो एंड proportion. The first three terms of a proportion comma 9 and 12. The fourth term is 24, 30, 30. Mano, can I go a question? Very good question. A, B, C, D are in proportion বুলি যদি কোৱা হয়, proportion বুলি যদি কোৱা হয় তেতিয়া তোমালোকে কি লিখিব লাগিব? B by A equal to C by B equal to D by C. এইটো হয় লজিক। B by A equal to C by B নহয় ৰবা, D by C। হা, এনেকে নকৈ এইটোও ক'ব পাৰি, A by B equal to C by D। হ'ল, এনেকেও ক'ব পাৰি। বুজিছা? তো আমাৰ ইয়াত আমি কি পাইছো? আমাৰ কোৱেশ্চন দিয়া হৈছে 3, 9, 12, তাৰপিছত ফোর্থ প্রপোর্শন লাগে তো, ফোর্থ নাম্বারটো লাগে, আমি x বুলি কৈ দিও। কি হ'ব? 3 by 9 equal to 12 by x। এইটো কি হ'ব? 3 3 is a, so x is equal to 12 into 3, 36। তো আমার আনসার কোনটো? এই লাস্ট ওটা। বুঝিছা? Okay. আৰু কথা কেইটামান ক'বলগীয়া আছিল, কুৱেশ্যনবোৰ সলভ কৰি যাওঁ তেতিয়া ওলাই থাকিব কথাবোৰ। বি নম্বৰটো লিখা। If 40% of a number in 40% of a number is equal to 2/3
of another number of another number of another number. What is the ratio of first? What is the ratio of first number? What is the ratio of the first number to the second number? First option दिया हो 2:5, second दिया हो 3:7, third 5:3, 7:3. কি কৈছে সব? কেনেকে উলিয়াবা এইটো? হুম 40% of a number is 40 by 100x is equal to 2/3 of another number. Sir, What is the ratio? Oh, কোৱা? sir 5:3 হ'ব নি? Oh, 5:3 over. Good. 40% of a number is 40% of number. মই প্ৰথম নম্বৰটো suppose x বুলি ক'লো. 2/3 of another number. সেইটো y ক'লা. হ'ল. So what is the ratio of first number? মানে x to the second number. মানে x by y উলিয়াব লাগে. কাটা এইটো. 2 2s are 4 হ'ল. 2 5s are 10 হ'ল. মানে কি পালা? x by 5. x by 5 equal to কিমান পালা? y by 3 পালা. এতিয়া তুমি y আৰু x এক্সচেঞ্জ কৰি দিয়া, y আৰু 5 এক্সচেঞ্জ কৰি দিয়া, কিমান পালা? x by y equal to 5/3. তো এইটো 5/3 বুজিলা? কিবা ডাউট আছে যদি সুধি লোৱা হা। বুজিলো স্যার। বুজিলা? What is the ratio of 1 second to 1 hour? 1 hour নহয়, ৰবা, 1 day. 1 day বেছি হৈ যাব নি? নালাগে। 1 hour 1 hour ৰাখা। কৰাচোন এইটো কিমান হ'ব? কিমান হ'ব ইয়াৰ আনসাৰ? কি লিখিছে স্যার? হোয়াট ইজ দ্য রেশিও অফ 1 second second. to 1 second to 1 hour. Sir, 1:3, 3600 হ'ব নি? 1:3600. কাৰণ 1 ঘন্টাত কিমান সেকেন্ড থাকে সেইটো আমি লিখি ল'ব লাগে প্ৰথমে। হ'ল। আমি একচুয়ালি কি কৰিব লাগে, ইয়াতে যিটো তুমি সেকেন্ডত লিখিছা নহয়, সেই সেকেন্ডত আমি নেক্সট ইউনিটটো কনভার্ট কৰিব লাগিব। ইদাৰ তুমি এইটো সেকেন্ডত আছে, ইটো সেকেন্ডত লৈ আহা, নহলে এটা কাম কৰিব লাগিব, এইটো তুমি আৱাৰত লৈ আহিব লাগিব। হ'ল, যি কৰিলেও কাৰেক্ট হ'ব। সো 1/3600. If A, B, C, D are in proportion 5, 10, 15,
কোৱা কিমান হ'ব proportion বুলি কোৱা হৈছে যে আমি যেটো স্টার্টিং অফ রুল লগালো a by b equal to কিমান c by d Sir, 30. x 30 তো এটো 5 2 যা 10 হল না তো 15 2 যা কিমান হল এটা তোমার রিজাল্ট 30 নহলে তুমি ইয়াতে পুট করা ভ্যালু 5 by 10 equal to 15 by d 5 3 is 15 that is d is equal to 30 oh next if a is to b equal to 6 is to 7 and b is to c equal to 8 is to 9 then find a is to b is to c and what type of question खूब आया एग्जाम खूब ही आया so की पैसा है a b c पैसा ना a b বুলি কোৱা হল তো 6 7 বহাই দিয়া b c বুলি पैसा নহয় 8 9 বহাই দিয়া এতিয়া কথাটো হল যে a is to b is to a is to b is to c উলিয়াব লাগে তো তোমালোকে কি কৰিবা চাবা এতিয়া ন আমি অলপ অলপ মাল্টিপ্লাই কৰি মেলি উলিয়াব লাগিব বস্তুবোৰ sir answer 48 is to 56 is to 63 হয় নি কিমান 48 is to 56 is to 56 is to 63 63 আচ্ছা কোৱা এতিয়া 48 কেনেকৈ পালা স্যার মই a by b 6 by 7 আছে তাৰপিছত b by c ইয়াত দুটাত b আছে তো b টো নাম্বাৰটো এক্সচেঞ্জ কৰি দিলো ওপৰ তলত মানে হেই কৰি দিলো ইয়াত 7 আছে তো 8 ৰ লগত মাল্টিপ্লাই কৰি দিলো আৰু 8 আছে তো 7 ৰ লগত কৰি দিলো এইটো তাৰপা b মাল্টিপ্লাই কৰি ওলাই থাকিলে তেতিয়া মানে দুটা মাল্টিপ্লাই কৰিতে 56 ওলালে তাৰপা ওপৰ নাম্বাৰটো 6 into 8 6 8 is 48 and 8 7 is 56 ঠিকে আৰু আছে 9 7 is 63 ঠিকে আছে তো ইয়াৰ কাৰণ তোমাৰ কানেক্টিং পইণ্ট কোনটো বি হয় বি টো তোমাৰ দুইটা ৰেচিঅ'তে সোমাই আছে হয় না সো তুমি বি টো সেম কৰিব লাগিব তো এই 7 ৰ লগত তুমি কিমান ইনটু কৰিলে মানে একচুয়ালি এলসিএম উলিয়াব লাগে 7 আৰু 8 ৰ এলসিএম কিমান 56 নহয় জানো সো 7 ৰ লগত তুমি 8 মাল্টিপ্লাই কৰিবা 8 ৰ লগত তুমি 7 মাল্টিপ্লাই কৰিলা তো যেহেতু তুমি এই গোটেই লাইনটোত তুমি 8 এ মাল্টিপ্লাই কৰিলা তো ইয়াতো তুমি 8 এ মাল্টিপ্লাই কৰিবা আৰু ইয়াতে তুমি নতুনকে 7 এ মাল্টিপ্লাই কৰিছা তো তুমি ইয়াতো 7 এ মাল্টিপ্লাই কৰিব লাগিব সো এটো কিমান হল 48 হল এই গোটেইটো আমি দেখিলো যে 56 হল তাৰ পিছত 63 হল so our answer is 48 is to 56 is to 63 হল বা যদি আৰু সিম্পল কে চাব বিচাৰিছা বা এনেকে কোৱা আৰু পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন হিচাপে যদি চাব বিচাৰিছা হেতু কি হ'ব মাল্টিপ্লিকেশন মানে এটো এলসিএম কথাও চিন্তা কৰিব নালাগে 6 7 8 9 ইয়াৰ তলত কি লিখিবা এই দুটাৰ প্ৰডাক্ট লিখিবা 48 ইয়াৰ তলত কি লিখিবা এই দুটাৰ প্ৰডাক্ট লিখিবা 56 আৰু ইয়াৰ তলত কি লিখিবা এই দুটাৰ প্ৰডাক্ট লিখিবা 63 বুঝলা next question what ratio of no what fraction বুলি কোৱা
what fraction of 3/2 is 4? কোৱা কেনে কৰিব what fraction of 3/2 is 4? What fraction of Sir, 8/3. 8/3. 8/3 3. কৈছা ন চাওঁ ৰবা what fraction x by y কৈ দিওঁ of cross দিয়া 3/2 equal to 4 মই কৈছিলো is হলে equal to লাগিব বুলি so x by y তোমাৰ question হয় তো তুমি cross multiplication কৰা 2 into 4 by 3 তো 8/3 একচুয়ালি বহুতে ন এনেকুৱা টাইপৰ কোৱেশ্চন কেনেকে সলভ কৰে 3/2/4 কেতিয়াবা কনফিউজন লাগি যায় 4/3/2 হয় না তো এটু হ'ব নে এটু হ'ব এটুৱে কনফিউজন থাকে তো সেইকাৰণে মই কৈছো যে হোৱাট ফ্ৰেকশন বুলি কোৱাৰ লগে লগে এক্স বাই কোৱা অফ মানে আমি জানো ইনটু বুলি তো ইনটু দি দিয়া আৰু ইটু 3/2 বুলি কোৱা ইজ তো জানা আৰু ইকুৱেল টু বুলি বুজিছা স্যার বুঝি পালো হুম এতিয়া আমি নেক্সট কোৱেশ্চন কৰো এতিয়া তোমালোকে কোৱা what fraction of 2 liter is 750 ml কৰা হৈ গ'ল Sir, 3:2 হবে 3:2 2. Sir, 3/8. ও দুইটারে নিমিলেছোন তুমি 2 লিটার টু কনভার্ট নকৰিলা নি what fraction x by y of a2 এটা 2000 হৈ যাব 750 0 0 gone থাবা 515 ja 54 ja this 53 ja 58 ja so x by y is equal to কিমান 3/8 বুজি পাইছা Sir, 2 units liter to convert হবে কনভার্ট কৰিবই লাগিব একচুয়ালি ৰেশিও আৰু ফ্ৰেকশনত এইটো এটা প্ৰবলেম যে তুমি ইউনিট সেম কৰিহে কাম কৰিব লাগিব কাৰণ ইউনিট কেনসেল কৰাব লাগিব যে ইউনিট যদি তুমি কেনসেল কৰাব নোৱাৰা তেতিয়া নহব তো বুঝলানে নেক্সট কোৱেশ্চন নহয় ফৰ্মুলা হিচাপে লিখি থোৱা লিখা ডুপ্লিকেট ৰেশিও অফ আমি 8 কৰিম ন নেক্সট লিখা ডুপ্লিকেট ৰেশিও অফ a is to b তুমি ক'ব লাগিব a স্কয়ার b স্কয়ার তাৰপিছত যদি তোমাক ট্ৰিপ্লিকেট বুলি কয় সৰি ট্ৰিপ্লিকেট বুলি যদি কয় তেতিয়া ক'ব লাগিব a কিউব is to b কিউব সাব ডুপ্লিকেট বুলি যদি কয় সাব ডুপ্লিকেট বুলি যদি কয় তেতিয়া তুমি ক'বা কি root over এটা root over লাগি যাব root over a is to root over b গম পাইছা তাৰপিছত সাব ট্ৰিপ্লিকেট যদি কয় সাব ট্ৰিপ্লিকেট যদি কয় তেতিয়া আহি যাব কিউব root of a কিউব root of b গম পালা
লিখিলা Yes, sir. লিখি থোৱা এনে জাস্ট মনত থবলৈ find the duplicate ratio of 5:4 লিখি থোৱাচোন কিমান হ'ব 25 আৰু 16 25:16 লিখিলা sir লিখিলো root over 216 is 2 cube root of 343 is 2 cube root of 729 কৰা কিমান হ'ব Sir, 6:7:9. 6:7:9 7:9. It's 6:7:9 okay next likha if a is to b equal to 4:5 and b is to c equal to 10:9 find a is to b is to c কিমান হ'ব কোৱা পটাকছে কোৱা रैपिड फायर खेला रैपिड किमान हो Sir, 40:50:45. किमान बोला 40 40 is to 50 40 is to 50 is to 45 40:50:45. 4 5 10 9 40 Sir, 40:10:45. 10 নহয় 10 নহয় না এটা মাল্টিপ্লাই Sir, কৰিব লাগিব LCM লিখিব লাগিব। 40 Sir, LCM লিখিব লাগিব নি বি ৰ'টোত থকা কলমটোত থকা এইটো তুমি এলসিএম লৈ আকৌ মাল্টিপ্লাই কৰিব লাগে যে মই তোমাক হেতুৱে কৈছো ন তুমি প্ৰথম a to b to c লিখিবা যে প্ৰথমে তুমি a টো মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰি ইয়াত লিখি দিয়া হ'ল তাৰপিছত a টো মাল্টিপ্লাই কৰা এটো তুমি ইয়াত লিখা তাৰপিছত a ডাইৰেকশনত মাল্টিপ্লাই কৰা হেতু তুমি ইয়াত লিখিবা বুজিলা ইন্টারেস্টিং হয় ইমান টাফ নহয় তোমাৰ যদি সেম কোৱেশ্চনটো তোমাৰ কি আছিল 4:5 আছিল তো প্ৰথম a to b তুমি কি পাইছিলা 4:5 পাইছিলা আৰু b to c তুমি কিমান পাইছা 10:9 পাইছা সো লজিকটো এনেকুৱা নহয় জানো a by b equal to 4/5 তাৰপা তোমাৰ b by c equal to কিমান b by c equal to কিমান 10/9 হ'ল নাই তোমাক চোৱা ইয়াত তুমি কিমান পাইছা 5 পাইছা ইয়াত তুমি কিমান পাইছা 9 পাইছা তো যদি আমি এলসিএম লওঁ কিমান পাম ইয়াত a to 9 মাল্টিপ্লাই কৰিবলৈ আৰু ইয়াতে তুমি 5 মাল্টিপ্লাই কৰিব লাগিব 45 নহয় জানো এলসিএম তো ইয়াত তুমি 45 পালা 9 যদি ইয়াত মাল্টিপ্লাই কৰা কিমান পালা 36 ভুল হৈ গল যে এইটো ভুল হ'ল সৰি কওঁতে ভুল কৰিলো ৰ'বা a by b equal to 4/5 LCM ভুল টার্মৰ LCM ললো b by c equal to 10/9 b ভাগৰ এইটোৱে আৰু এইটোৱে তো 5 আৰু 10 ৰ LCM লব লাগে গম পালা LCM ললেই নহয় অকল মেটচ কৰাব লাগিব হ'ব নেক্সট কোৱেশ্চনত যাও আমি কিমান পালো 40 কিমান পালো কোৱাচোন এবাৰ 40:50:45. এটো কিন্তু নহব গম পাইছা না এটো সিম্পলিফাই কৰিব পাৰি নহয় 5 8 যা 5 10 যা
5 9 যা এইটোহে হ'ব 8:10:9 তো ইয়াত তোমাৰ এইটো হ'ল ন 10 ইয়াত তুমি 2 মাল্টিপ্লাই কৰিলে 8 হ'ল 10 বাই কিমান 9 আছিল এতিয়াহে হৈছে 10 9 বুজিলা ৰেশিও প্ৰপোৰ্শনৰ বহুত খাতৰা মানে টাফ কোশ্চেন নাহে এক্সাম সিম্পল কোশ্চেনে থাকে পাৰিবা এটো বুজি পালা নেক্সট আৰু Yes, এটা sir. দিম আৰু এটা দিম if a is to b 2:3 and b is to c equal to 13:4 then find what about co answer কিমান হ'ব Sir, 26:39:12. 26:39:12 a b c 2 3 13 4 26 39 কিমান ক'লা লাষ্টটো 12. 12 বাকি কেইজনৰ কিমান আহিছে 26 Sir, is to same. 39 is to 12 সেম আহিছে ন নেক্সট এইটো কৈ দিয়াচোন কোৱা কিমান হ'ব হ'ল 2 is to 3 is to 3 চাৰিটা হে এ বি চি ডি হে তো তিনটা নহ'ব 21 নহ'ব না Sir, 2:9:24:7 ওলাব নে? এইটো ন ৰবা চাও sir 2 is to 3 is to 6 is to 7 to 7 আৰু কোৱা Sir, 3, 6, 12, 7. 3, 6, 12, 7. আচ্ছা আনসার হবো এটা হল আনসার হ্যাঁ চোৱা কেনেকৈ কৰিবা আমাৰ আছিল এ বি চি ডি ন আমি প্ৰথমটো কিমান পালো 2 3
সেকেন্ডটোত কিমান পালো 3 4 তাৰ পিছত কি পালো 6 7 পল্লৱী কিমান পালা কইলা নাই Sir, মই কৈছো 3 6 12 7 তুমি কৈছিলা কোন থাকিল নিহাৰিকা Sir, মোৰ 6:9:12 ওলালে তাৰ পিছৰটো কেনেকৈ কৰিম ধৰিব নোৱাৰিলো। অ সো এনেকুৱা টাইপৰ কোৱেশ্চনত না এই নাম্বাৰটো যে ইটো সাইডে লিখি যোৱা ইয়াতো একে এটো লিখি যোৱা ইয়াত তাৰপিছত এইটো 3 হ'ব বুজিলা ইয়াৰ ওচৰটো ব্ল্যাঙ্ক আছিল ন সেই ব্ল্যাঙ্কত তুমি হেতুৱে নাম্বাৰ লিখিবা তাৰপিছত এইটো ইয়াৰ ওচৰত 3 ওচৰত এইটো ব্ল্যাঙ্ক আছিল তো এইটো ইয়াত সেম নাম্বাৰ লিখিবা এতিয়া চোৱা ইয়াৰ লেফট সাইডে ব্ল্যাঙ্ক আছে ন 6 লিখা ইয়াৰ লেফট সাইডে ব্ল্যাঙ্ক আছে তো 6 লিখা বুঝছ না এতিয়া এইকেইটা মাল্টিপ্লাই কৰা এইকেইটা মাল্টিপ্লাই কৰা 6 36 মাল্টিপ্লাই নকৰিলেও কোনো প্ৰবলেম নাই এনেকেও লিখিব পাৰা 2 into 3 into 6 is 2 3 into 3 into 6 is 2 3 into 4 into 6 is 2 3 into 4 into 7 চোৱাচোন গোটেইকেইটা 3 আছে নহয় কাটি দিয়া 3 3 3 3 আৰু কিবা কেনসেল হ'ব নি চোৱাচোন গোটেইকেইটা নম্বৰ চাগে 2 এ কেনসেল কৰিব পাৰি কাটিব পাৰি 2 1s are 2 2 3s are 6 2 2s are 4 2 2s are 4 আৰু পাৰি নে নোৱাৰি so প্ৰথমটো 1 into 6 মানে 6 হল second to 3 3s are 9 হল third to 12 হল 14 হল চোৱাচোন গম পালা স্যাৰ স্যাৰ গম পালো কোৱা স্যাৰ আৰু এটা আৰু এটা এনেকুৱা এটা দিয়কচোন স্যাৰ ঠিক আছে ট্ৰাই কৰাচোন if ৰবা if a is to b 3 is to 5 b is to c equal to 7 is to 4 d is to c equal to 2 is to 3 then find a is to b is to c is to d so exam hall the presence of mind বহুত important এবাৰ যদি মিস হল বহুত ডাঙৰ বস্তু মিস হৈ যাব কোৱা হল आंसर कर दूं 63 105 60 40 আইছে না অ স্যাৰ পালো 63 বঢ়িয়া is to 105 is to 60 is to 40 बढ़िया बढ़िया तो पैटर्न की होल ए बी सी डी 3 5 और एक একে রাহে গুটে কিটা লিখি যাও বি সি আছিল তো বি আর সি আছিল তো 7 4 নো 4 টু ইটো সাইডে লিখিয়ে দিয়া আর এটো সাইডে এটো 7 লিখি দিয়া তারপর ডি সি আছিল ডি সি 2 3 এটো কমপ্লিকেট কৰিবলৈ হে এটো ডি সি দিছে জানি বুজি সো তাৰ পিছত কি কৰিবা এটো সাইডে 3 লিখা এটো সাইডে 3 লিখা তাৰ পিছত চাই যাও গুটে কিটা তুমি এনেকুৱা নাম্বাৰ পাইছা
কাটিব যদি পাৰা তেতিয়াহ'লে কাটা, নহ'লে মাল্টিপ্লাই কৰি দিয়া। 21 63 তাৰপিছত কিমান 5 3 যা 15 15 7 যা 105 23 60 40 বুজি পাইছা? Yes, sir. Yes, sir. Next question. If 2a equal to 3b, if 2a equal to 3b and 6b equal to 4c, then find a is to b is to c. কৰা এইটো কিমান কেনেকৈ কৰিবা? কেনেকৈ কৰিবা? Sir, কেনেকৈ কৰিম? স্যাৰ 6:4:12 হ'ব নি? 6 is to কিমান? 4:12 এইটো নহ'ব। কিয় নহ'ব চোৱাচোন, এইটো কেনচেল হ'ব নহয়। 2 3 Sir. যা 2 2 যা 2 6 যা। Yes. 3:2 3 2 6 হ'ব পাৰে, কিন্তু তুমি 6 4 12 ক'লে ভুল হ'ব। কোৱা আৰু কিবা কৈ আছিলে? Sir, 2:3:2 হ'ব নি? 2:3:2। আচ্ছা, এইটো ক'লা ন? চাওঁচোন কি হ'ব। এইটো তোমাক মই কি ক'লো, 2a equal to 3b, 6b equal to 4c হ'ল। ইয়াৰ মানে কি a by b equal to 3/2, a is to b equal to কিমান 3:2 হ'ল না? এইটো দেখাতহে উল্টা পুল্টা কুৱেশ্যন হয়, এনেকুৱা একো নহয়। b by c equal to কিমান হ'ব? 4:7 পালা, 4:6 পালা। চ' কি হ'ল a b c, এইটোতো কুৱেশ্যন হয় ন। 3 2 তাৰপিছত 4 6 কিমান হ'ব? কিমান আছিল? 3 4 যা 12, 8 তাৰপিছত 12, 4 3 যা 4 2 যা 4 3 যা ন। কি হ'ল, দুইজনৰে আনসাৰ অলমোষ্ট সেম আছিল, কিন্তু ক'ৰবাত প্ৰথমটোত এই 6 টো মেচ নকৰিলে, ছেকেণ্ডটোত নহয় এই 6 টোহে মেচ নকৰিলে তোমাৰ, নহ'লে ঠিকে আছিল। হ'ব। নেক্সট কুৱেশ্যন এটা দিওঁ হা। If 37% of A equal to 1.5 এইটো 1.5 অফ বুলিয়ে কোৱা, B equal to 1/3% of C, then find A is to B is to C. কোৱা এতিয়া কেনেকৈ কৰিবা এইটো? এইটো 3.7, চৰি 3, এইটো অলপ ভুল হ'ল, 3.7.5 আৰু অলপ ঠিক কৰি দিওঁ। কেনেকৈ কৰিবা এই কুৱেশ্যনটো?
স্যাৰ এনে মাল্টিপ্লাই কৰিব 9 লাগিব sir. নেকি এ বি চি লগাই যাওঁ গন্ডগোল লাগিল নি এটো মাল্টিপ্লাই কৰা এটো সিম্পলিফাই কৰা এটো সিম্পলিফাই কৰিলে কিমান পাবা চোৱা তো 3.7 into 2 কিমান হ'ল 3.7 into 2 কিমান হ'ল 7.4 plus 1 8.4 by 2 হয় এটো না না 8.4 by 2 কেনেকে হ'ব হেতুৱে আছে নহয় জানো 8.4 by 2 হলে তো বেলেগ কথা বেলেগ কিবা ওলাই যাব 4.2 হল 4.2 এ হ'ব 3.7 plus 0.5 হয় না এটো 4.2 এ হ'ব তো এটো তো 4.2 হল 4.2% of A হল না equal to 1.5 of B equal to এটো 25 by 3 হল percentage of C ইয়ালৈকে ঠিক আছে নে কোৱা ইয়ালৈকে যদি ঠিক আছে তেতিয়া আগবাঢ়িম আৰু ঠিক আছে Sir 4.2 को পাইলে 3.7 1 by 2 মানে 3.7 plus 1 by 2 that is 3.7 plus 0.5 so এতিয়া 7 plus 5 gives 12 4.2 হল ঠিক আছে ইয়ালৈকে এতিয়া চোৱা বাকি পার্সেন্টেজ খিনি আমি অলপ অ্যারেঞ্জ কৰি যাম পার্সেন্টেজ আৰু পয়েন্ট খিনি ৰিমুভ কৰি দিম পার্সেন্টেজ আৰু পয়েন্ট যদি ৰিমুভ কৰা কিমান পাবা 42 by 10 পাবা আৰু ইনটু 1 by 100 পাবা না এৰো ঠিক আছে না কোৱা এৰো ঠিক আছে না Yes, sir. ঠিক ठीक আছে है নেক্সট কিমান হ'ব কোৱা এটো তোমাৰ কিমান হ'ব 15 by 10 হ'ব এটো কিমান হ'ব 25 by 3 into 1 by 100 হ'ব 25 4 times 5 2 is 5 3 is 5 2 is তাৰপিছত 2 1 5 হলে আৰু কিবা ক্যান্সেল হ'ব নি ইয়াত নহয় 21 by 500 A equal to 3 by 2 B equal to 1 by 12 C গম পালা হলে এতিয়া কি কৰিবা ন ৰেশিও যেতিয়া উলিয়াবলে হয় ন A is to B is to C মই একচুয়ালি ইয়াতে ক্যাপিটাল লিখিব লাগিছিল ক্যাপিটাল A is to B is to C যেতিয়া ৰেশিও উলিয়াবলে হয় ন এনেকুৱা টাইপত সদায় ইয়াৰ ৰেচিপ্ৰকেল এতিয়া লিখি লবা 500 by 31 is to 2 by 3 is to 12 by 1 হল এতিয়া এই 31 3 আৰু 1 ৰ এলসিএম কিমান হ'ব 93 হ'ব এই 93 এ ইয়াক মাল্টিপ্লাই কৰি দিয়া গুটে কিটাকে সো 93 এ যদি মাল্টিপ্লাই কৰা তাৰ মানে টুত অকল 3 থাকিব সেকেন্ড টুত অকল 31 থাকিব এটো নাথাকে বাৰু ইয়াত কিমান থাকিব 31 থাকিব ইয়াত কিমান থাকিব 93 থাকিব মানে কি 3 into 500 থাকিব প্ৰথমটো 93 এ মাল্টিপ্লাই কৰিলে সেকেন্ড টুত তোমাৰ কি থাকিব 2 into 31 থাকিব লাস্টৰ টুত কি থাকিব 12 into 93 হ'ব এটা মাল্টিপ্লাই কৰি লবা sir sir ৰেচিপ্ৰকেল কৰাৰ পাছত বুজাই দিবচোন ডিনোমিনেটৰটো তুমি সেম কৰিবলৈ চেষ্টা কৰি আছা 500 by
31 तो बात दिया 500 सर 31 है ना 21 হয় और 21 है सॉरी 21 है असिल तो 21 है তো 21 এ মাল্টিপ্লাই কৰিব লাগিব কাৰণ 21 আৰু 3 এৰ এলচিএম তোমাৰ 21 হ'ল তো গোটেই কেইটাকে 21 এ মাল্টিপ্লাই কৰি দিয়া তো ইয়াতে 21 এ মাল্টিপ্লাই কৰিলে কিমান হ'ব 21 21 গন 3 7 যা 21 আৰু 21 so 500 is to 2 into 7 is to 12 into 21 এতিয়াও ক্যান্সেল হৈ আছে সো 20 এটো তোমাৰ 250 হ'ল ইয়াত 6 হ'ল আৰু কিবা ক্যান্সেল হ'ব নেকি নাই নহয় এটো তোমাৰ 250 থাকিব ওলালে হা আচ্ছা সেইটো ওলাইছে এটা ওলাইছে ঠিক আছে এনেকুৱা টাইপৰ আৰু এটা কোৱেশ্চন দিও হ'ব স্যাৰ কৰা 15 if 30% of A equal to 0.75 of B equal to 1/4 of C, then find A is to B is to C. কিমান হ'ব কিমান হ'ব আনসার হল 5 2 6 গম পালা কেনেকে হ'ব এই 30% ৰ উল্টা কৰি দিয়া 100/3 30 হ'ল 75/100 আছিল তো 100/75 হৈ যাব 1/4 আছিল তো 4 হৈ গ'ল সেইটো কাট খালে তাৰপিছত আৰু কিবা কাট খাব 25 3 টাইমছ 25 4 টাইমছ কিমান স্যাৰ পালা ওলালে ওলাল ওলালে স্যাৰ ওকে মোৰ যে ভুল ওলাল স্যার আপোনাৰ 10/3 হ'ব এতিয়া ঠিক আছে তো 2 2 যা 4 2 2 যা 4 2 5 যা সো 3 এ যদি গোটেই কেইটাক মাল্টিপ্লাই কৰি দিয়া 5 is to 2 is to 6 থ্যাংক ইউ হল নেক্সট কোশ্চেন দেই স্যার লাস্ট পেজটো কিমান আহিলে 5:2:2 কোড 6 আহিল লাস্ট এনসার স্যার 3 3 তো ক্যান্সেল হৈ যাব ন নহব লাস্টত নাছিল যে কেনসেল নহয় তেতিয়া একচুয়ালি কেনচেল সেইটো তুমি নহয় মাল্টিপ্লাই কৰিলে গোটেই কেইটা কি মাল্টিপ্লাই কৰিব ওকে এটা কোশ্চেন দিও হা এইটো চোৱা এতিয়া এইটো ভাল লাগিব অলপ if A is to B plus C equal to 2 is to 3 and B is to A plus C equal to 3 is to 7 3 is to 7 ইয়াতে আমি এতিয়া A is to B is to C উলিয়াম find A is to B is to C
কেনেকৈ কৰিবা কিবা আইডিয়া आंसर पावा 4:3:3 কিবা আইডিয়া স্যাৰ আৰু ক্ৰছ মাল্টিপ্লাই কৰি দিব লাগিব এনেকে এ বি ওলাই a by b plus c equal to 2/3 পাইছা ক্ৰছ মাল্টিপ্লিকেশ্যনৰ কথা ক'লা ইয়াত অলপ লেন্দি হৈ যায় এইটো এনেকে কৰিলে b is to a plus c equal to 3/7 হ'ল ন যদি মই ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ নহয় তেতিয়া অলপ দীঘলীয়া আৰু এইটো সো এনেকুৱা কেছন নহয় এইটো তুমি ইয়াতে প্ৰথমতে এইটো a ভ্যালু তুমি 2k বুলি কৈ দিয়া 2k বুলি কৈ দিয়া a equal to 2k কৈ দিয়া তাৰপিছত কি হ'ব b plus c তোমাৰ লগতে 3k আহি যাব b plus c equal to কিমান হ'ব 3k হ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান পাবা চোৱাচোন কিমান পাবা স্যাৰ 3 ইকুৱেল টু 12c পাম a is equal to 4c a equal to 4c পালা অ ৰবা ইয়াৰ প্যাটাৰ্নটো এনেকে হ'ব মই তোমাক কৈ দিওঁ ৰবা দেই a equal to 2 বুলি ক'লা b plus c equal to 3 বুলি ক'লা ইটো সাইডে তুমি b equal to 3 পালা a plus c equal to 7 পাবা হ'ল যদি b ভ্যালুটো মই ইয়াতে বহাই দিওঁ মই c কিমান পাম 0 পাম c 0 বহালে তো a ভ্যালু মই কিমান পালো 7 হে পালো নহব এইটো ৰবা কিবা গণ্ডগোল লাগিল ইয়াত এই প্যাটাৰ্নটো আহে এক্সামত এই প্যাটাৰ্নটো আহে সো এনেকুৱা কেছত কি কৰিব লাগে ৰবা ইয়াক তুমি ডাবল কৰিব লাগিব ইয়াক ডাবল কৰাৰ লগে লগে এটো ডাবল হৈ যাব এটো 6 হ'ল এতিয়া তুমি ইয়াৰ পৰা b ভ্যালুটো ইয়াত লৈ আহিব লাগে b plus c equal to 6 পালা সো b equal to 3 plus c equal to 6 that is c equal to 3 তো আমার आंसर এটো হবে 4 4 3 3 হল কিন্তু কথাটো হল যে ডাবল কৰিব লগা হল যে কেলে ৰবা দেখাই দিছো c যে আমি 0 পাই গৈছিল ন গপকে হেতু কাৰণে হৈছে এটো a by b plus c equal to 2/3 আছিল আমি এই কোশ্চেনটো কৰিলো এতিয়া ৰখাই দিম হা এটো লাস্ট কোশ্চেন থাকিব আজি তার নেক্সট হবো b by a plus c equal to 3/7 তুমি প্ৰথমত এটো ইকুৱেল কৰি দিয়া a equal to 2 কৰি দিয়া a equal to 2 কোৱাৰ লগে লগে তলৰ নাম্বাৰটো সেম কৰি দিয়া এটো জাস্ট এজিউম হে কৰিছা
মাল্টিপলস অফ 2 হ'ব পাৰে, মাল্টিপলস অফ 3 হ'ব পাৰে, কিন্তু আমি জাস্ট 2 বুলি এজিউম কৰি ললো। এইটো সাইডে আমি ওপৰ নাম্বাৰটো 3 বুলি কলো বি, তাৰ পিছত a + c = কিমান কলো 7 বুলি কলো। হল। মনত থবা ৰেশিও কেছত কেতিয়াও নাম্বাৰ 0 বা নেগেটিভ নাহে, এটো মনত থবা। নাম্বাৰ 0 বা নেগেটিভ নাহে। যদি এটা ভ্যালু নাম্বাৰ 0 বা নেগেটিভ আহি যায় ন, তেতিয়া আমি স্টার্টিং যেটো লৈছিলো ন তাৰ লগতে 2 নহলে 3 এনেকে মাল্টিপ্লাই কৰি গৈ থাকিম যেতিয়ালৈকে ইনভ্যালিড হৈ থাকিব। চোৱা এতিয়া যদি মই এই b ভ্যালুটো ইয়াত বহাই দিও কিমান পাম c এর ভ্যালু 3 + c = 3 হল। c কিমান পাম 0 পালো নহয়, 0 পালো না। সো 0 যদি পালা 0 যদি পালা তেতিয়া হলে তোমার এইটো ইনটু 1 কেসটো নহব, মানে তুমি এতিয়া ইনটু 2 কেসত যাব লাগিব। ইনটু 1 কেস কি যেটো আমি স্টার্টিংতে যেটো নাম্বার কনসিডার কৰিছিলো যে এটো ইনটু 1 কেস হয়। তো এতিয়া ইনটু 2 যদি হয় তেতিয়া হলে এটো ইনটু 2 হ'ব, মানে কি কিমান হল এটো 6 হল ন। তো এতিয়া তুমি b এর ভ্যালু 3 বহাই দিয়া 3 + c = 6 মানে c = 3। এতিয়া তোমাৰ a কিমান আছিল 4 আছিল, a * b * c = 4 b কিমান ললা 3 ললা, তাৰপিছত c কিমান হল 3 হল। ৰবা হা মই যদি কোশ্চেন এটা পাও এনেকুৱা টাইপৰ আৰু দিম। লিখা এইটো বুজি পাইছানে? আইডিয়া লগাব পাৰিছা কি হল? মই কৈছো যে ওপৰৰ ভ্যালু কিটা ডাইৰেক্টলি লৈ লবা, ললা লোৱাৰ পিছত কি হল তুমি ইটো সাইডৰ পৰা যেটো ওপৰৰ ভ্যালু ডাইৰেক্ট ললা b হেতু তুমি ইয়াত বহাওতে c ভ্যালু 0 আহি গল, c ভ্যালু তুমি 0 আহি গল না তোমাৰ a b c d যিয়ে নহক কিয় তোমাৰ হেগিটাৰ মাজত কোনো এটা ভ্যালু 0 বা নেগেটিভ আহিব নোৱাৰে। যদি আহিছে তেতিয়া হলে তুমি এই দুইটাকে মাল্টিপ্লাই কৰা 2 এ 2 এ মাল্টিপ্লাই কৰোতে আমি 0 কে কম বা 0 নাপালো, ডাঙৰ নম্বৰ পালো ন, সেইকাৰণে আমি হেতুকে একসেপ্ট কৰি ললো। বুজিলা? আৰু এটা কোশ্চেন কৰা, হেতু তোমালোকে কৰি থবা একে পাবা। মই আনসাৰটো দি থওঁ, যদি আনসাৰ আহি যায় ভাল কথা, যদি আনসাৰ নাহে তেতিয়া হলে জনাবা, মই আনসাৰ দি দিম। কেনেকৈ কৰিব লাগে হেতু কৈ দিম। b * a + c = 3:4, a * b + c = 5:9. Find a * b * c. आंसर लिखित हुआ बाबा साइड इस आंसर टू एके हो 4:3:3 নহয় নহয় सेम क्वेश्चन দিলো নেকি এতিয়া? নহয় স্যার, এইটো কোৱেশ্চনটো বেলেগ আছিলে। এটো বেলেগ আছিল ন, এটো ট্রাই কৰাচোন কিমান হ'ব চাও। আনসাৰটো বিচাৰি নাপাইছো মই, এটো ট্রাই কৰিবা হা। হ'ব তেন্তে আজি ক্লাসটো ইয়াতে ষ্টপ দিম। কোশ্চেন লিখিলা ন তোমালোকে? Oh, sir. ओके देन, Thank you, sir. गुड नाइट।